কেঁচা মদ এয়া গাহৰি তেওঁলোকে ইয়াত তিৱা সমাজৰ যি মদ খোৱা পৰ্ব সেই মদ খোৱা পৰ্বকো তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাত স্থান দিয়া পৰিলক্ষিত হৈছে বিশেষ বাহনেৰে যি গোভা ৰজা সেই গোভা ৰজাক তেওঁলোকে আদৰি অনা পৰিলক্ষিত হৈছে তাৰপিছতে আমি দেখিবলৈ পাইছোঁ তিৱাসকলৰ যি নৃত্য দল লাংখন বৰত আৰু তাৰ পাছতে আমি এই মুহূৰ্তত দেখুৱাবৰ কাৰণে সক্ষম হ'ম যে তিৱাসকলৰ মাছ ধৰা পৰ্ব তিৱাসকলৰ খেতি কৰা পৰ্ব তিৱাসকলৰ বিনিময় প্ৰথা বৰ্ণিল তেওঁলোকৰ যি কলা কৃষ্টি সম্ভাৰ সেই সম্ভাৰ তেওঁলোকে এই শোভাযাত্ৰাত তেওঁলোকে প্ৰতিফলিত কৰা দেখিবলৈ পোৱা গৈছে মৰিগাঁও জিলাৰ ওজাৰিত অনুষ্ঠিত হৈ আছে তিৱা সাহিত্য সভাৰ বাৰ্ষিক সাহিত্য সভাৰ অনুষ্ঠান আৰু তৃতীয় দিনৰ যি কাৰ্যসূচী তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাৰে তেওঁলোকে আৰম্ভ কৰিছে এই মুহূৰ্তত মই দেখুৱাইছোঁ ওজাৰিৰ পৰা তিৱা সংস্কৃতিৰ যি এক বৰ্ণিল সমাহাৰ সেই সমাহাৰ তেওঁলোকে প্ৰদৰ্শিত কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যি সাংস্কৃতিক দল এই সাংস্কৃতিক দলসমূহে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মই প্ৰতিটো দলক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰি স্পষ্টৰ যিসকল দৰ্শকক এই মুহূৰ্তত যি ৰেলী বাহিৰ হৈছে সেই ৰেলী এই মুহূৰ্তত মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইয়াৰ যিসকল উদ্যোক্তা তেওঁলোকৰ সৈতে মই কথা পতাৰ চেষ্টা কৰিম আজি এক বৰ্ণিল শোভাযাত্ৰা আপোনালোকে বাহিৰ কৰিছে হয় হয় এইফালে 13 সংখ্যক তিৱা সাহিত্য সভা তিৱা মাথোঁ নাট আখৰাৰ অধিৱেশনৰ আজি শেষ কাৰ্যসূচী শেষ দিনাৰ প্ৰথম কাৰ্যসূচী শোভাযাত্ৰা এই শোভাযাত্ৰাত আমি সকলো জাতি জনগোষ্ঠী মিলি আমি সংস্কৃতি উদ্ধাৰৰ কাৰণে আৰু একতাৰ যি বান্ধোন এই বান্ধোনটো আমি ৰাখিবৰ কাৰণে আজি 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আমি এই শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ আৰু সকলোৱে সহযোগ কৰিছে কিমান দলে ইয়াত আপোনাৰ প্ৰায় 50টা দলে অংশগ্ৰহণ কৰিছে হয় আজি যি তেওঁলোকৰ সাংস্কৃতিক শোভাযাত্ৰাৰে তৃতীয় দিনৰ কাৰ্যসূচী তেওঁলোকে শুভ আৰম্ভণি ঘটাইছে আৰু কিছু সময় পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই তিৱা সাহিত্য সভাৰ মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু মই সাংস্কৃতিক শোভাযাত্ৰাৰ যি বৰ্ণিল প্ৰতিটো সাংস্কৃতিক দলে তেওঁলোকৰ নিজা কলাকৃষ্টিসমূহ পৰিদৰ্শনৰ বাবে প্ৰদৰ্শিত কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে প্ৰতিটো দলৰ তেওঁলোকৰ যি 12ৰহণীয়া কৃষ্টি সম্ভাৰ সেই সম্ভাৰ আমি এই মুহূৰ্তত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই দৃশ্য হৈছে মৰিগাঁও জিলাৰ ওজাৰিৰ পৰা আমি দৃশ্যটো দেখুৱাইছোঁ এই মুহূৰ্তত আমি প্ৰতিটো দলৰ যি তেওঁলোকৰ বৰ্ণিল কলাকৃষ্টি সেই কলাকৃষ্টিসমূহ এই মুহূৰ্তত মই কেমেৰাত বন্দী কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ এই মুহূৰ্তত মই দেখুৱাইছোঁ এখন বিশেষ বাহনেৰে যি গোভা ৰজা সেই গোভা ৰজাক তেওঁলোকে আদৰি অনা পৰিলক্ষিত হৈছে তাৰপিছতে আমি দেখিবলৈ পাইছোঁ তিৱাসকলৰ যি নৃত্য দল লাংখন বৰত আৰু তাৰ পাছতে আমি এই মুহূৰ্তত দেখুৱাবৰ কাৰণে সক্ষম হ'ম যে তিৱাসকলৰ মাছ ধৰা পৰ্ব তিৱাসকলৰ খেতি কৰা পৰ্ব তিৱাসকলৰ বিনিময় প্ৰথা বৰ্ণিল তেওঁলোকৰ যি কলা কৃষ্টি সম্ভাৰ সেই সম্ভাৰ তেওঁলোকে এই শোভাযাত্ৰাত তেওঁলোকে প্ৰতিফলিত কৰা দেখিবলৈ পোৱা গৈছে আৰু মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ মই সমগ্ৰ শোভাযাত্ৰাৰ যি দৃশ্যৱালী সেই দৃশ্যৱালী কেমেৰাত বন্দী কৰিবৰ কাৰণে চেষ্টা কৰিম তিৱাসকলৰ যি বিনিময় প্ৰথা সেই বিনিময় প্ৰথাকো তেওঁলোকে প্ৰতীকী অৰ্থত ইয়াত উপস্থাপন কৰা দেখিবলৈ পোৱা গৈছে এখন বাহনত এই ধৰণে বিনিময় প্ৰথাৰ যি দৃশ্য সেই দৃশ্য তেওঁলোকে ইয়াত প্ৰদৰ্শিত কৰিছে সেয়া আমি কেমেৰাত বন্দী কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মই মুহূৰ্তত আন এটা দলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়িয়াই সাধু সম্বলিত তেওঁলোকে এক বেনাৰ তেওঁলোকে ফেষ্টুন ইয়াত তৈয়াৰ কৰি তেওঁলোকে এই ধৰণে এক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে সেই দৃশ্যটো মই মুহূৰ্তত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ বুঢ়িয়াই সাধু তেজীমলা চিলনী জীয়েকৰ সাধু অসমৰ যি সাধু কথা সেই সাধু কথাও তেওঁলোকে এই ৰেলীত তেওঁলোকে প্ৰদৰ্শিত কৰা দেখিবলৈ পোৱা গৈছে এটা ঢেঁকী ইয়াত প্ৰতীকী অৰ্থত এইসকল তেজীমলাৰ যি সাধুৰ লগত জড়িত সাধু সেই সাধু তেওঁলোকে ইয়াত উপস্থাপন কৰিছে এই মুহূৰ্তত আন এক দৃশ্য চিলনী জীয়েকৰ সাধু সেয়াও তেওঁলোকে বুঢ়া বুঢ়ী আৰু শিয়াল এই ধৰণে সাধু কথাৰ যি এক
অসমৰ যি সাধু সেই সাধুসমূহ তেওঁলোকে এই ধৰণে প্ৰতীকী অৰ্থত ইয়াত প্ৰদৰ্শিত কৰা দেখিবলৈ পোৱা গৈছে চম্পাৱতীৰ বিয়াকে আদি কৰি তোলা আৰু তেজাৰ সাধু বা ঔকুঁৱৰী হওক এই গোটেই সাধু কথাসমূহ তেওঁলোকে প্ৰতীকী অৰ্থত নতুন প্ৰজন্মই এই ধৰণে এই স্থানতে তেওঁলোকে তিৱা সাহিত্য সভাৰ যি এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰা তেওঁলোকে ইয়াত পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে আৰু এক বিশাল এক সমদল অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰা এক বিশাল বৰ্ণিল এক শোভাযাত্ৰা য'ত উদ্ভাসিত হৈছে তিৱা জনগোষ্ঠীৰ লগতে অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক সম্ভাৰৰ এক উজ্জ্বল চানেকি এই মুহূৰ্তত মই মৰিগাঁৱৰ ঔজাৰীৰ পৰা দেখুৱাই আছোঁ এই দৃশ্য আৰু এই দৃশ্য হৈছে মৰিগাঁও ঔজাৰীত অনুষ্ঠিত হোৱা 13 সংখ্যক তিৱা সাহিত্য সভাৰ অধিৱেশন বাৰ্ষিক অধিৱেশন আৰু এই বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী তৃতীয় দিনৰ প্ৰথমটো কাৰ্যসূচী হৈছে এই ধৰণে তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাৰে তৃতীয় দিনৰ কাৰ্যসূচী তেওঁলোকে মুকলি কৰিছে আৰু সাংস্কৃতিক শোভাযাত্ৰাৰে তৃতীয় দিনৰ কাৰ্যসূচী তেওঁলোকে শুভ আৰম্ভণি ঘটায় আৰু বিয়লি ভাগলৈ তেওঁলোকৰ যি মুকলি সভা এই মুকলি সভাত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই কিছু ভিতৰলৈ সোমাই গৈ সমগ্ৰ ৰেলীটোৰ এই মুহূৰ্তত দেখুৱাবৰ কাৰণে চেষ্টা কৰি থাকিম সাজ পোছাক আৰু আ অলংকাৰ তিৱা জনগোষ্ঠীৰ যি সাজ পোছাক আৰু আ অলংকাৰ সেয়াও এই ধৰণে এখন ট্ৰাকত তেওঁলোকে প্ৰতীকী অৰ্থত ৰাইজক দেখুৱাইছে আৰু জস্কাই তাঁতশাল এখন আমি বিশেষ ধৰণে ইয়াত দেখিবলৈ পাইছোঁ ইয়াত তিৱা জনগোষ্ঠীৰ জীয়ৰী বোৱাৰীসকলে কি ধৰণে তাঁতশাল তেওঁলোকে কাপোৰ বৈ উলিয়াই সেয়াও তেওঁলোকে ইয়াত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে এই মুহূৰ্তত মই প্ৰতিটো দলৰ তেওঁলোকৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকে অংশগ্ৰহণ কৰিছে নিজৰ নিজৰ থিম লৈ সেয়াও মই দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ মই প্ৰতিটো দলৰ তেওঁলোকৰ কাৰ্যসূচী মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তিৱা সমাজৰ যি বিবাহ প্ৰথা সুন্দৰকৈ কইনাই কি ধৰণে সাজ পোছাক পিন্ধে সেয়াও তেওঁলোকে ইয়াত পৰিদৰ্শন পঢ়িছে তেওঁলোকে পিন্ধি তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে সত্ৰীয়া নৃত্য দল বিহু অসমীয়া জাতীয় জীৱনৰ প্ৰাণস্বৰূপ সেয়া বিহুকো তেওঁলোকে এই শোভাযাত্ৰাত স্থান দি তেওঁলোকে এই ধৰণে সমদল বাহিৰ কৰিছে আৰু তিৱা সমাজত মদ খোৱা পৰ্ব এক পৰম্পৰা এই পৰম্পৰা তেওঁলোকে এই ধৰণে তেওঁলোকে কেঁচামদ এয়া গাহৰি তেওঁলোকে ইয়াত তিৱা সমাজৰ যি মদ খোৱা পৰ্ব সেই মদ খোৱা পৰ্বকো তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাত স্থান দিয়া পৰিলক্ষিত হৈছে আৰু এই ধৰণে এতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰেৰে তিৱা সাহিত্য সভাৰ যি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা সেই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা এই মুহূৰ্তত মৰিগাঁৱৰ ঔজাৰীত উদ্ভাসিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এই ধৰণে সহস্ৰাধিক লোকৰ সমাৱেশেৰে তিৱা জনগোষ্ঠীৰ যি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা সেই সাংস্কৃতিক শোভাযাত্ৰা আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰি থাকিলোঁ আৰু মই পুনৰ এই দৃশ্যটো এই মুহূৰ্তত দেখুৱাবৰ কাৰণে চেষ্টা কৰি থাকিম তিৱাসকলৰ থান পূজা সেয়াও তেওঁলোকে এক থিম ইয়াত ব্যৱহাৰ কৰিব পৰিলক্ষিত হৈছে এই ধৰণে তেওঁলোকে গীত গাই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ মৰিগাঁৱৰ ঔজাৰীত অনুষ্ঠিত হৈ থকা তিৱা সাহিত্য সভাৰ পৰিৱেশ স্পষ্ট দ্য ক্লিয়াৰ মেছেজ